নমস্কাৰ, মই বাবু সিং আহা। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি মই আহিছোঁ অন্য এটা ভিডিঅ' লৈ। তো মই যোৱা ছেশ্যনত এটা ভিডিঅ' আপলোড কৰিছিলোঁ ছেল্ফ এনুমেৰেশ্যনৰ বিষয়ে চেঞ্চাছৰ, আৰু তাতে বহুতে মোক প্ৰশ্ন সুধিছে, আৰু তাৰে কিছুমান প্ৰশ্ন মই আপোনালোকৰ লগত আজি এতিয়া আলোচনা কৰিম। তো বলক আমি প্ৰশ্নসমূহ চাই লওঁ। তো প্ৰথম প্ৰশ্ন কৰিছে ধৰণ সিং পাংচুৱে কৰিছে যে ছাৰ, মই আপোনাক এটা কথা সুধিব বিচাৰোঁ যে আমাৰ কিছুমানৰ ঘৰত মোবাইল ইউজ কৰিব নজনা মানুহবোৰ থাকে, তেন্তে সেই মানুহবোৰৰ কেনেকৈ কৰিব পাৰিব, তাৰ কাৰণে কি কৰিব লাগিব ছাৰ? আচ্ছা, এইটো প্ৰশ্ন। তো এইটো তাৰমানে চাওক, আপোনালোকৰ ঘৰৰ আপুনি তেওঁ যোনটো প্ৰশ্ন কৰিছে এইটো তেনেকুৱা মানে নোহোৱা নহয়, আছে কিছুমান গাৰ্জেন বা মুৰব্বীসকলৰ মোবাইল নম্বৰ নাথাকে বা স্মাৰ্টফোন নাথাকে। তো আপোনাৰ এই গাৰ্জেনৰ যে মোবাইল নম্বৰ থাকিব লাগিব তেনেকুৱা কোনো কথা নাই। ঘৰৰ যিকোনো মেম্বাৰৰ মোবাইল নম্বৰ দি আপোনালোকে লগ ইন কৰিব বা পাৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব বা কামখিনি কৰিব পাৰিব, তাৰ কোনো টেনশ্যন ল'ব নালাগে। তো নেক্সট প্ৰশ্ন কৰিছে আমাৰ উপেন চহৰীয়াই, এই কামবোৰ যে নিজাববীয়াকৈ কৰিব দিছে, কিছুমানৰ ঘৰত কিজানি ডাঙৰ মোবাইল নাই আৰু কিছুমানে সেইবোৰ নাজানিব, গতিকে চৰকাৰৰ ভেকু বাওনাখন কিহৰ ওপৰত ভিত্তি কৰি চেঞ্চাছ কৰিব? অথচ মাষ্টাৰবোৰক চলি নপঢ়াই ট্ৰেইনিং কৰিব নিয়াও খবৰ পাইছোঁ। অলপ বুজাই দিবচোন ছাৰ, কাৰণ আমি হ'লোঁ অশিক্ষিত লোক, কাক ধৰিম, ক'ত যাম, কোনে আমাক গুৰুত্ব দিব? ধন্যবাদ জনাইছোঁ। আচ্ছা, এওঁৰ কথাখিনি অকণমান সমালোচনা কৰিছে, কিন্তু চাওক এটা কথা, এইটো যিহেতু আমাৰ মানে চেঞ্চাছ যোনটো আইন, সেই আইনমতে আমি বাধ্য, আমি কৰিব লাগিব। যোনটো চৰকাৰৰ গাইডলাইন আহিছে এই গাইডলাইন আমি ফিল আপ কৰিব লাগিব। তো গতিকে এইটো মানে দোষাৰোপ কৰিব নালাগে। এইটো এটা মানে এইটো আপোনাৰ সচেতন নাগৰিক হিচাপে আপোনাৰো দায়িত্ব আৰু আমাৰো দায়িত্ব, যিহেতু চেঞ্চাছ প্ৰতি 10 বছৰ মূৰে মূৰে হয়, আমি কৰিবই লাগিব। গতিকে এইটো আওকাণ নকৰি আপোনালোকে যাতে কৰে। নেক্সট কুৱেশ্যন আহিছে ডক্টৰ মৰিয়ম হেমব্ৰম, ঘৰৰ সকলোৱে কৰিব লাগিবনে? নাই বাইদেউ, এইটো ঘৰৰ সকলোৱে কৰিব নালাগে, জাষ্ট মুৰব্বীয়ে কৰিলে হ'ল, আৰু যিকোনো এটা নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰি আপুনি গোটেই প্ৰচেছখিনি কৰিব পাৰিব। নেক্সট প্ৰশ্ন কৰিছে কনক হাজোৱাৰী, ঘৰৰ হেডৰজনৰ এণ্ড্ৰইড মোবাইল নাথাকিলে যিকোনো এখন মোবাইল লগত তেতিয়াখিনি ভৰাব পাৰিমনে? আচ্ছা। আৰু পাৰ্চনেল মোবাইল নাথাকিলে বেলেগৰ মোবাইলৰ ডাটাখিনি ভৰাব পাৰিমনে জনাবচোন। একচুৱেলি আজিকালি ঘৰত সকলোৰে মোবাইল থাকেই, কাৰো মোবাইল নথকা নহয়। গতিকে আপোনালোকে চেষ্টা কৰে যেন আপোনালোকৰ ঘৰৰ মুৰব্বী নাথাকিলেও ঘৰৰ নিজৰ মেম্বাৰৰ মোবাইলখিনি ইউজ কৰে, কাৰণ কনফিডেঞ্চিয়েল ৰিপৰ্ট হ'ব, গোপনীয় তথ্যখিনি হ'ব। গতিকে আপোনালোকে এইটো ভালদৰে মন কৰে যেন। নেক্সট কুৱেশ্যন আছে দাদা ৰুহুল বাছৰে কৰিছে, দাদা মেৰিজ দম্পতীৰ বিষয়ে জনাব। আচ্ছা, মেৰিজ দম্পতীৰ বিষয়ে এটা অপশ্যন আছে, এইটো কাপল। এইটো কাপলত গৈ আপোনালোকে কেইগৰাকী কাপল মানে মেৰিড পাৰ্চন হ'ব লাগিব। ধৰক আপোনালোকৰ ঘৰত দুইহাল দম্পতি আছে, তেতিয়াহ'লে কাপল 2 হ'ব। যেনেকৈ ধৰক মা দেউতা 1 বা ল'ৰা বা তেখেতৰ বোৱাৰী হ'লে 1, তাৰমানে 1 1 2 হ'ব। তেনেকৈ অপশ্যন আছে, ভৰাই ল'ব। নেক্সট কুৱেশ্যন আছে জিকেশ্বৰ ৰাভা, মই বেলেগকৈ ঘৰ বনাই আছোঁ, আজি 4 বছৰ হৈ গ'ল, কিন্তু ঘৰৰ নাম্বাৰ পোৱা নাই, মাৰ ঘৰৰ নাম্বাৰতে আছোঁ, সেইকাৰণে ময়ো কৰিব লাগিব নেকি? মানে মোৰ মা আৰু মই দুইজনে চেঞ্চাছ পুট কৰিব লাগিব নে? প্লিজ জনাব। আচ্ছা, এইটো আপোনাৰ মাক আপুনি মুৰব্বী হিচাপে লৈ আপুনি মাক লৈ কৰিব পাৰে, বা আপুনি যদি কৰে আপোনাৰ নাম্বাৰ দিও কৰিব পাৰে। মানে এজন মুৰব্বী হ'লেই হ'ল, মানে দুজনে কৰিব নালাগে, দুটা ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব। তো নেক্সট কুৱেশ্যন আছে আলাল আলীয়ে কৈছে, মোৰ বাইদেউ আৰু ভণ্টিৰ বিয়া দিয়া হৈছে, এতিয়া সেই কেইজনো আমাৰ ফেমিলিৰ হিচাপত আহিব নেকি? আৰু হাউচ নাম্বাৰ বেলেগ কেনেকৈ কৰিম? চাওক, এইটো চেঞ্চাছৰ হাউচ নাম্বাৰ আৰু যোনটো ভোটাৰ তালিকাত হাউচ নাম্বাৰ থাকে, এই দুটা টোটেলি বেলেগ হয়। এইটো আপোনালোকে মন কৰিব কথাটো। আৰু যিসকল আপোনাৰ যিহেতু ভণ্টি বা বাইদেউ বিয়া হৈ গৈছে, গতিকে সেইটো
চিন্তা কৰিবলগীয়া বিষয় নহয়, কাৰণ তেওঁলোকে য'ত বিয়া হৈছে তাতে কৰিব। আপোনালোকৰ ঘৰত বৰ্তমান প্ৰেজেণ্ট যিখিনি মেম্বাৰ আছে সেইখিনি কৰাই ল'ব। নেক্সট কুৱেশ্যন আছে খৰ্গেশ্বৰ দাস কৈছে, দাদা মই এতিয়া পুৰণা ঘৰত নাথাকোঁ, বেলেগ ঠাইত থাকোঁ, জিলা একে, ভোট এতিয়াও পুৰণা ঠাইতে আছে, কি কৰিব লাগে অলপ জনাব নেকি? এই ক্ষেত্ৰত মই ক'ম, আপোনাৰ যোনটো অৰিজিনেল এড্ৰেছ, মানে পুৰণা এড্ৰেছ, য'ত এড্ৰেছ আছে বা আপোনাৰ য'ত আপুনি ভোট দিয়ে তাতে কৰাটো আপোনাৰ কাৰণে ভাল হ'ব। নেক্সট কুৱেশ্যন আছে সুজিত মুছাহাৰী কৈছে, ডকুমেণ্টছ আপলোড কৰিব লাগে নেকি? আপুনি যদি কাৰোবাক কৰি দিছে এইটো সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ কৰি দেখাই দিলে ভাল হ'ব চবৰে কাৰণে। আচ্ছা, এইটো মই নেক্সট ভিডিঅ'ত ট্ৰাই কৰিম। আৰু ছেল্ফ এনিমেশ্যনৰ ক্ষেত্ৰত কোনো ডকুমেণ্টছ আপলোড কৰিব নালাগে। নেক্সট কুৱেশ্যন আছে অঞ্জলি ৰাজবংশীয়ে সুধিছে, দাদা মোৰ জানিব আছিলে যে ঘৰৰ ছোৱালী বিয়া হোৱা হ'লে নামটো দিব লাগিব নেকি আৰু? আচ্ছা, এই ক্ষেত্ৰত হ'ব, যদি ঘৰৰ ছোৱালী বিয়া হৈ গৈছে অইন ঠাইত, গতিকে এইটো নামটো আপোনালোকৰ ঘৰত দিব নালাগে, য'ত বিয়া হৈছে তাতে দিব, নতুন ঠাইত। আৰু নেক্সট লাষ্ট কুৱেশ্যন আছে ছফিকুল ইছলামে সুধিছে, আমাৰ ঘৰ বন্ধ থাকে কাৰণ চাকৰি সূত্ৰে বাহিৰত থাকিব লগা হয়। ছেল্ফ এনিমেশ্যন কৰাৰ পাছত এনিমেটৰে ঘৰত আহিলে কেনেকৈ গম পাম? চাওক, আপুনি বাহিৰত থাকিলেও যিহেতু আপোনাৰ ঘৰৰ সৈতেতো সম্পৰ্ক বা কণ্টেক্ট আছে, যদি আপুনি ছেল্ফ এনিমেশ্যনখিনি কৰি থৈছে আৰু ধৰক এনিমেটৰ আপোনাৰ ঘৰত গৈছে আৰু আপোনাক লগ পোৱা নাই, হয়তো ওচৰ চুবুৰীয়াৰ আশে পাশে যিকেইজন লোক বা মানুহ থাকে তেওঁলোকৰ পৰা আপোনাৰ কণ্টেক্ট নাম্বাৰটো লৈ আপোনাক কণ্টেক্ট কৰিব পাৰে। গতিকে আপোনাৰ মোবাইল নম্বৰটো যাতে এক্টিভ থাকে। তো আছিল এইখিনি কুৱেশ্যন। তো আশা কৰিছোঁ আপোনালোকে বুজি পাইছে আৰু মই ইয়াৰ প্ৰশ্নৰ উত্তৰসমূহ মানে দিবলৈ সক্ষম হৈছোঁ বুলি মই ভাবোঁ। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে আৰু পাই থাকিব, চাই থাকিব। থেংক ইউ ছ' মাছ।